নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই হয়তো আপোনালোকে গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো অসমৰ যিসকল মহিলাই অৰুণোদয় আঁচনি লাভ কৰিছে, অৰ্থাৎ যিসকল মহিলাই অৰুণোদয় লাভ কৰি আছিলে আৰু ইলেকশ্যনৰ আগৰ পৰা এতিয়ালৈকে এই অৰুণোদয় আঁচনিৰ ধন পোৱা নাই, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি পুনৰ দিয়া হ'ব ইয়াৰ, অৰ্থাৎ এই আঁচনিৰ টকা। তো কেতিয়াৰ পৰা দিয়া হ'ব ইয়াৰ ধনখিনি, আকৌ এবাৰ অনলাইন কৰিব লাগিব নেকি? তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো আপোনালোকে হয়তো জানে যে এই অৰুণোদয় আঁচনিৰ লাষ্ট পে'মেণ্টটো সোমাইছিল 10 মাৰ্চ তাৰিখে, আৰু এই 10 মাৰ্চ তাৰিখে 9,000 টকা সকলো মহিলাকে, অৰ্থাৎ সকলো অৰুণোদয় পোৱা মহিলাকে দিয়া হৈছিল। আৰু এই পে'মেণ্টটো সোমোৱাৰ পিছত যিহেতু ইলেকশ্যন আছিল, সেয়ে ইলেকশ্যনৰ আগলৈকে যি ৰেগুলাৰ 1250 টকাকৈ সোমায় সেইটো দিয়া হোৱা নাছিল। তো এই পে'মেণ্টটো আজিলৈকে, অৰ্থাৎ জুন মাহলৈকে দিয়া হোৱা নাই। তো আজিৰ ভিডিঅ'টোত আপোনালোকক জনাম যে ইয়াৰ পে'মেণ্টখিনি কেতিয়াৰ পৰা ৰেগুলাৰকৈ দিয়া হ'ব আৰু লগতে ইয়াৰ ৰিএপ্লাই কৰিব লাগিব নেকি। তো এতিয়া আপোনালোকে CM ছাৰে অৰুণোদয় আঁচনিৰ টকা কেতিয়া সোমাব তাৰ বিষয়ে কি ক'লে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। অহা 6 জুলাইৰ পৰা অসমত বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু পূৰ্ণাংগ বাজেট আমি জুলাই মাহত গ্ৰহণ কৰিব পাৰিম। আমাৰ আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই, কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছো, কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। তো এতিয়া হয়তো আপোনালোকে গম পালে যে কেতিয়াৰ পৰা এই অৰুণোদয় আঁচনিৰ ধনখিনি পুনৰবাৰ দিয়া হ'ব। তো যিহেতু CM ছাৰে ক'লে যে আগষ্ট মাহৰ পৰা এই অৰুণোদয় আঁচনিৰ ধনখিনি দিয়া হ'ব, তো যেতিয়া ইয়াৰ কিবা ইম্পৰ্টেণ্ট আপডেটছ আহে তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম, লগতে ৰিএপ্লাই কৰিব লাগিব নেকি সেইটোও জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।